ঐ বা টিউচন মাষ্টৰনীক গালি চালি পাৰি ঘৰৰ পৰা বাহিৰ কৰি একেবাৰে বিন্দাছ শুই আছে ৰে বেটাই। গুণ্ডা কিমান টোপনি মাৰ তোৰ উঠিবলৈ হোৱা নাই হা? ভাদা ৰাতিপুৱাই পুৱাই কিয় চিঞৰি আছ? টোপনি মাৰি আছো, দেখা নাই ডিষ্টাৰ্ব কৰি আছ যে? বিনা পইচাত বাপেৰ হোটেলত খাব পাইছ তো সেইকাৰণে কাম বনৰ ধান্দা নাই। জীৱনটো এনেকে কি টোপনি মাৰি কটাম বুলি ভাবিছ নে কি? ৰাতিপুৱাই পুৱাই লেকচাৰ আৰম্ভ হৈ গ'ল। কি কলি হা? পঢ়া পাতিতো তোৰ মন নাই, জীৱনত তই কি কৰি খাবি? মোৰ এইবিলাক পঢ়া পাতি কৰি চাকৰি কৰাৰ মন নাই। মই ডাঙৰ বিজনেছমেন হ'ম, মুকেশ আম্বানীৰ দৰে হ'ম মই। মুকেশ আম্বানী মুখখন একেবাৰে ফাটা ফাটা লেকচাৰ মাৰা মুখেৰে হা? দেহাত নাই ছাল বাকলি, সি মদ খাই 3 টেকেলি। গুণ্ডা তোৰ যদি দম আছে সঁচাকে তেতিয়াহ'লে তই প্ৰথমতে আলুৰে ব্যৱসায় কৰচোন, তাৰপাছত গম পাম তই কিমান ডাঙৰ বিজনেছমেন হ। ঠিক আছে, ময়ো তোৰ লগত চেলেঞ্জ কৰিলো। এসপ্তাহৰ ভিতৰত যদি মই ব্যৱসায় কৰি তোৰ চোতালত অডি গাড়ী নমাব নোৱাৰো তেতিয়াহ'লে মোৰ নাম লাৰু নহয়। ঠিক আছে, আৰু ময়ো তোক চেলেঞ্জ কৰিলো, এসপ্তাহৰ ভিতৰত তই যদি লাংটা হৈ ঘৰত আহিব লগা নহয় তেতিয়াহ'লে মোৰ নামো লাডেন নহয়। যা। অ'কে, চেলেঞ্জ। ৰাতিপুৱা শুই উঠাৰ পৰা ফাদাৰৰ কেৱল এটাই কথা, বাপেৰৰ হোটেলত ফ্ৰীতে খাব পাইছ তো, সেইকাৰণে কাম বনত ধান্দা নাই, পঢ়া পাতি নাই। হ'ল আৰু মোৰ ঘৰৰ মানুহৰ গালি খাওঁতে খাওঁতে কাণ খোলা হৈ গৈছে। ৰাতিপুৱাৰ পৰা কেৱল গালি গালি। মই এটা কথা ভাবিছো, এনেকে আৰু অলং তলং ঘূৰি ফুৰি লাভ নাই, কিবা এটা কৰিব লাগিব। লাৰু ভাঙা চিঙাৰ বেপাৰ কৰো নেকি? নিঙা তই আৰু বেলেগ বিজনেছ বিচাৰি নাপাৱ হা? কেৱল ভাঙা চিঙাৰ বেপাৰটোহে পালি না তই বিচাৰি? ভাঙা চিঙাৰ বেপাৰ কৰিলে গেইৰে ফুলবা লাগব ৰাস্তাই ৰাস্তাই। ভাঙা চিঙা লোৱা টিং প্লাষ্টিক গলত নইলে ফাটি যাব। লাৰু মই এটা কথা ভাবিছো, আমাৰ ইয়াততো ৱাইন শ্বপ নাই, আমি যদি এখন মালৰ দোকান বহাই দিওঁ কেনেকুৱা হ'ব? চালা কুকুৰ, মালৰ দোকান দিয়েহি, লগত নাই 1 টকা। মালৰ দোকান দিবলৈ হ'লে লাইচেঞ্চখন আনিব লাগিলে তাৰ গোটেই ভেটি মাটি বিক্ৰী হৈ যাব, গম পাব। বেটা তয়ে কচোন কি ব্যৱসায় কৰিলেনো ভাল হ'ব, য'ত পইচাও কমতে হ'ব আৰু আমাৰ লাভো বহুত হ'ব? কচোন ক। মোৰ মতে হ'লে ফুচকাৰ দোকান দিলে ভাল হ'ব। ফুচকাৰ দোকানত আজিকালি বহুত বিক্ৰী হয় আৰু ফ্ৰীতে ছোৱালীও চাব পাৰিম। ইয়াৰ আকৌ ধান্দাটো বেলেগ। আৰে হয়তো মই ভবাই নাছিলো বে। 50 টকাৰ ফুচকা কিনি 100 টকাত বেচিম, ধুনীয়া ছোৱালী আহিলে ফোন নম্বৰটো ৰাখিম। তেতিয়াহ'লে ফুচকাৰ দোকান দিয়াটো ফিক্স। কালিৰ পৰা ফুচকাৰ দোকান আৰম্ভ কৰি দিব লাগে আৰু। লাৰু দোকানৰ মেনেজাৰ কিন্তু মই হ'ম দেই। অ'কে, মোৰ দোকান মানে তোৰ দোকান, তোৰ দোকান মানে নিংনাৰ দোকান, নিংনাৰ দোকান মানে বেতালৰ দোকান। আমি গোটেইকেইটা লগ হৈ দিম ব্যৱসায়ত, আমি তেতিয়াহে ছাকচেছ হ'ব পাৰিম, হয়নে নহয়? ঠিক আছে, কালিৰ পৰা আমাৰ দোকান ষ্টাৰ্ট। অ'কে অ'কে অ'কে।